উজনি অসমত মিয়াৰ স্থান নাই বুলি দল সংগঠনসমূহে সৰব হৈ অহাৰ সময়তে এইবাৰ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ মেৰবিল ৰাজহ গাঁৱত সুদূৰ বৰপেটাৰ পৰা আহি ইয়াত 4গৰাকী মিয়ায়ে মাটি ক্ৰয় কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰপেটাৰ যি বাঘবৰ অঞ্চল আছে সেই বাঘবৰৰ 4 মিয়ায়ে শিৱসাগৰৰ যি মেৰবিল ৰাজহ গাঁও আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত মাটি ক্ৰয় কৰিছে প্ৰায় এবিঘা 2.5 লোচা। আৰু সেই মাটি ক্ৰয় কেন্দ্ৰ কৰি বৰ্তমান স্থানীয় ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ তেওঁলোকে সন্দেহজনক মিয়াক ইয়াত কোনো প্ৰকাৰে স্থান দিব নিবিচাৰে। যা মই দেখুৱাইছো এই যিখিনি ভূমি দেখিছে ইয়াত এবিঘা 2.5 লোচা মাটি আছে আৰু এই মাটিখিনি ক্ৰয় কৰিছে বৰপেটা জিলাৰ বাঘবৰৰ ফুলবৰ আলি একিবুল আলি সহ 4 মিয়ায়ে। আৰু এই মাটিখিনি ইতিমধ্যেই তেওঁলোকে ক্ৰয় কৰিছে, বিক্ৰী কৰিছে এগৰাকী ব্যক্তিয়ে। আৰু এই মাটিখিনি কিন্তু বিক্ৰী কৰাক লৈ বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আছে, খিলঞ্জীয়া ইয়াত মুছলমান আছে, তেওঁলোকেও খুদ বিৰোধিতা কৰি এইদৰে ওলাই আহিছে। দাদা কি ঘটনাটো কি হৈছে? ঘটনাটো মানে অন্য একো নহয়, আমি ইয়াত খিলঞ্জীয়া মুছলমান হিন্দু সকলো ধৰণৰ জাতি ধৰ্মৰ লোক আমি ইয়াত আছো। আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা আগৰ পৰাই মিয়া নাই আৰু এতিয়াও আমি বিচৰা নাই যে মিয়া কোনোবা সম্প্ৰদায় আহি আমাৰ মানে যিটো এনাজৰি আছে চিঙা ভাঙা নকৰে। আৰু তেওঁলোকক আমি আগতে কথা বতৰা পাতিছোঁ 2-1ৰ লগত। তেওঁলোকে পটকৈ মাটি কিনিলে কোনোবাই বিকিলে সেইটো বেলেগ কথা আছিলে। এতিয়াতো আমাক অসম চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অন্য জেগাৰ পৰা আহি কোনোৱে যাতে মাটি ক্ৰয় কৰিব নোৱাৰে। ইয়াৰ বিষয়ত যেতিয়া মাটি ক্ৰয় কৰিলে কোনোবা এজনে ৰেজিষ্ট্ৰেশ্যনো কৰিছে, সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মাটি মণ্ডল বা ৰাজচক্ৰৰ বিষয়া তেওঁলোকে কেনেধৰণে কৰিছে আমিতো নাজানো। কিন্তু আমি স্থানীয় নাগৰিক হিচাপে ইয়াত আমি প্ৰশ্ৰয় দিব বিচৰা নাই। ইয়াত কিমান টকাত কিনিছে কিবা জানে নেকি? টকাটোৰ পৰিমাণ বিশেষ নাজানো, কিন্তু মাটিৰ পৰিমাণটো গম পাওঁ। প্ৰায় এবিঘা 2.5 লোচা মাটি। কাৰ হয় মাটিখিনি? মাটিখিনি অৰিজিনেলি বহুত বেলেগ পুৰণা মানুহো আছিলে। এতিয়া বৰ্তমান ববাটোক্কা বুলি কয়, তেখেতৰ গাত একো কথা নাই। তেখেতে বিক্ৰী কৰিছে, তেখেতৰ প্ৰয়োজন হৈছে, তেখেতে বিকিছে। তেখেতৰ লগত আমাৰ কোনো কথা নাই। যি কিনিছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে আঁতৰি যাওক, আমি প্ৰয়োজন হ'লে যিটো উচিত মূল্য হয় আমাৰ মানুহে কিনি ল'ব। হয়, মুঠতে মিয়াক ইয়াত প্ৰশ্ৰয় দিব বিচৰা, মিয়াক প্ৰশ্ৰয় দিব বিচৰা নাই। সম্পূৰ্ণ সকলোৱে জানে মিয়াই যি কৰি আছে আমিতো সদায় পাই আছো, দেখি আছো। সেইটো কাৰণে মিয়াক আমি ইয়াত স্থান দিব বিচৰা নাই। ইয়াত আমাৰ অন্য গাঁৱৰ মানুহ আছে, আমাৰ ধৰি লওক কুৱামাৰ সন্দিকৈ আছে, কুৱামাৰ গাঁও আছে, মেৰবিল গাঁও আছে, মাজগাঁও আছে, কাটনিপাৰ আছে। আমি প্ৰত্যেকে মিলিজুলি থকা মানুহ সৰুৰ পৰা। এতিয়া পিছত গৈ আমাৰ কথাত একো নাই। আজি 4 ঘৰ মানুহ আহিছে, কালিলৈ ইয়াত 10 ঘৰ হ'ব। তাৰপিছত কি হ'ব? গাঁৱৰ পৰিৱেশৰ কথা আছে। তেওঁলোকক আমি ভালদৰে জানো, তেওঁলোকে পৰিৱেশ বিনষ্ট কৰি আহিছে আৰু কৰিও যাব পিছলৈকে। সেইটো কাৰণে ইয়াৰ পৰা আঁতৰি যাব লাগে অতি সোনকালে। আমাৰ অনুৰোধ আছে। ইয়াতে এই ঠাইখিনিৰ নাতি দূৰতে আছে কুৱামৰা সত্ৰ। সেই সত্ৰৰ ওচৰতে এই মাটি ক্ৰয় কৰিছে মিয়াই। কি ক'ব? এইটো আমি ভাল পোৱা নাই একেবাৰে, কাৰণ কোনো মানুহ কি কথা একো আমি নাজানো। আহি পেলাই ইয়াত 2খনকৈ ঐতিহাসিক সত্ৰ আছে। 2খনকৈ সত্ৰ থকাৰ কাৰণে আমি আগতেও আমাৰ নামঘৰ সত্ৰ এইবিলাকত চুৰ ডকাইতি খুব হৈছে। আমাৰ ইয়াতে 4বাৰমানকৈ হৈছে, তেতিয়াও একো নোলালে। গতিকে এই বস্তুবিলাক যাতে নহয়, আৰু সেইকাৰণে চৰকাৰে এটা গুৰুত্ব দি বিশেষকৈ আমাৰ যিটো আমি সম্প্ৰীতিৰে চলি আছোঁ, কোনো হিন্দু মুছলিম বুলি আমি ইয়াত নাই। আমি চব ভাই ককাই হিচাপে আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে। গতিকে সেইমতে আমি চলি থাকিব বিচাৰিছোঁ। ইয়াত নতুন মানুহ কোনোবা আহি সোমাওক, আমি সেইটো বিচৰা নাই। তাতে তেওঁলোক আমাৰ ইয়াৰ নহয়। গতিকে সন্দেহজনক হয় নহয় সেইটো চৰকাৰে বিচাৰ কৰক। কিন্তু কথাটো হৈছে কি, আমি তেনেকৈ সন্দেহজনক কোনোবা হয় বা নহয় সেইটো লৈ পেলাই আমাক ক'বলগীয়া মানে এটাই আছে, যাতে তেওঁলোকে আহি পেলাই আমাৰ সাতামপুৰুষীয়া যিবিলাক সম্প্ৰীতি আমাৰ চলি আছে সেইবিলাক যাতে বিধ্বস্ত নকৰি পেলাই, সেইটোকে আমাৰ ক'ব লগা আছে। আমাৰ ঐতিহাসিক যিটো সেইটো আছে, আমাৰ সেইখিনি সম্বলখিনি আমি ৰাখি আমি সম্প্ৰীতিৰে সকলো আগবাঢ়ি গৈ আছোঁ, গৈ থাকিম। আমি তাকে চৰকাৰৰ ওপৰত এটা দৃষ্টি ৰাখিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আমিও নিবিচাৰো সেইটো কথা। হয়, আমিও নিবিচাৰো, আমাক নালাগে।
আমাৰ চব এনেকৈ মিলিজুলি থকাটো লাগে, মিয়াক আমাক নালাগে। মোৰ বক্তৃতাটো ইমানতে। হয়, মিয়াই ইয়াত মাটি ক্ৰয় কৰাক লৈ সকলো সৰব হৈ পৰিছে আৰু এই মাটিখিনি মিয়াই আচলতে যিখিনি মাটি ক্ৰয় কৰিছিলে সেই মাটিখিনি ঘূৰাই দিব লাগে বুলি তেওঁলোকে দাবী তুলিছে। প্ৰয়োজনত ইয়াৰ স্থানীয় লোকে মাটিখিনি ক্ৰয় কৰিব, কিন্তু মিয়াক ইয়াত মাটি দিব নালাগে বুলি তেওঁলোকে সৰব হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।